আলী আহমেদ হুছেইন আদিৰ পিছত এইবাৰ শৰ্মা ঠাকুৰীয়াৰ পাল। বড়ো ৰাভা পেগুৰ পিছত এইবাৰ পাল কলিতা ডেকা দাস বৰুৱাৰ। আদানীক মাটি দিবলৈ এইবাৰ মূলসুঁতিৰ অসমীয়াৰ ভেটি উচন কৰিব চৰকাৰে। আজৰাৰ বিমানবন্দৰৰ কাষতে লাগি থকা ৭০ বিঘা ভূমিত উচ্ছেদ কৰিব হিমন্তই। ঘৰ ভঙা হ'ব ১০০ৰো অধিক শৰ্মা বৰুৱা দাস ঠাকুৰীয়া উপাধিৰ লোকৰ। লুণ্ঠনৰ ক্ষেত্ৰত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এজন নিৰপেক্ষ মানুহ হিমন্ত বিশ্ব শৰ্মা। অসমৰ ভূমি বেদখলমুক্ত কৰাৰ দাবীৰে দৰিদ্ৰ কৃষক শ্ৰমিকৰ পেটত লাথ মাৰি বাংলাদেশীৰ নামত উচ্ছেদ নামৰ এখন নাটক চলাই আছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। প্ৰথমে বাংলাদেশী বুলি সংখ্যালঘু অঞ্চলৰ লোকক হাজাৰ হাজাৰ বিঘাৰ পৰা উচ্ছেদ কৰি জাতীয়তাবাদী আৰু হিন্দুত্ববাদী মানুহৰ ৱাহ ৱাহ লৈছিল হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। ২০২৬ চনৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ উচ্ছেদকে মুখ্য ইছ্যু হিচাপে গ্ৰহণ কৰিছে চৰকাৰে। এইদৰে বেদখলমুক্ত কৰা হাজাৰ হাজাৰ বিঘা মাটি আদানী আম্বানীৰ দৰে উদ্যোগপতিক গতাব বুলি অভিযোগ উত্থাপনৰ সময়তে গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী আজৰাত আদানীৰ স্বাৰ্থত খিলঞ্জীয়া লোকক উচ্ছেদৰ জাননী প্ৰদান কৰিছে ৰাজ্য প্ৰশাসনে। গুৱাহাটী বৰঝাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ বিস্তাৰৰ বাবে অতীজৰে পৰা বসতি কৰি থকা খিলঞ্জীয়া পৰিয়ালক উচ্ছেদৰ জাননী প্ৰদান কৰিছে চৰকাৰে, যাক লৈ সমগ্ৰ বৰঝাৰ তথা আজৰা এলেকাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিমানবন্দৰৰ গাতে লাগি থকা গৰল গাঁৱৰ মুঠ ৭০ বিঘা মাটি উচ্ছেদ কৰিব কামৰূপ জিলা প্ৰশাসনে। ৭০ বিঘা মাটিত আছে প্ৰায় ১০০টা পৰিয়ালৰ ঘৰ দুৱাৰ, ব্যৱসায় প্ৰতিষ্ঠান। ইতিমধ্যে চৰকাৰে LA কেছ নং ১৭/২০২৫ ৩২৩৬ যোগে ইতিমধ্যে জাননী প্ৰদান কৰিছে। অসম ভূমি আইন ১৯৬৪ ধাৰা ৩ অনুসৰি ১৫ জুলাই ১৯৯৩ প্ৰকাশিত অধিসূচনা নং RLA ৮১৯৩৫ এৰ অধীনত ২৬ জুলাইত জাননী প্ৰেৰণ কৰিছে কামৰূপ জিলাৰ আয়ুক্ত সুমিত সত্যবানে। জানিব পৰা মতে এই ভূমি গুৱাহাটীস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত এয়াৰ ট্ৰপলিছ উন্নয়নৰ বাবে অধিগ্ৰহণ কৰিব চৰকাৰে। উল্লেখ্য যে বাংলাদেশী বুলি বিভিন্ন ঠাইত সংখ্যালঘু লোকক উচ্ছেদ কৰি অহা চৰকাৰে এইবাৰ উচ্ছেদ কৰিবলৈ লৈছে মূলসুঁতিৰ অসমীয়া লোকক। উচ্ছেদ কৰিব লগা ভূমিৰ গৰাকীসমূহ হৈছে ক্ৰমে ৰাজেশ শৰ্মা, ধীৰেন নাথ শৰ্মা, ব্ৰজেন নাথ শৰ্মা, মৃগেন শৰ্মা, লক্ষীৰাম বৈশ্য, ৰূপম জ্যোতি সূত্ৰধাৰ ইত্যাদি। এতিয়া প্ৰশ্ন হয়, এইসকল লোক বাংলাদেশী নেকি? যদি বাংলাদেশী নহয় তেন্তে কিয় তেওঁলোকৰ জীৱনক লৈ হেতালি খেলিছে চৰকাৰে? কিয় অসমীয়াৰ ভূমি কাঢ়ি গতাই দিব খোজা হৈছে আদানী আম্বানীক? লগতে প্ৰশ্ন হয়, চাপৰ আৰু পাইকানৰ দৰে অঞ্চলৰ সংখ্যালঘু লোকসকলক কিহৰ ভিত্তিত বাংলাদেশী সজালে হিমন্ত বিশ্ব শৰ্মাই? এতিয়া শৰ্মা ঠাকুৰীয়া কলিতা বৰুৱা বৈশ্য উপাধিৰ মানুহকো বাংলাদেশী সজাব খুজিছে নেকি চৰকাৰে? নিউজ ডেস্ক ৰিপৰ্ট, দি অপিনিয়ন।